গাঁৱৰ শিয়ৰি উঠা ঘটনা বলে আগে পিছে হয়তো ঘটনা এনেকুৱা হৈছিল আমি কাৰণ শুনা পাইছিলোঁ কিন্তু আমাৰ দেখা নাই আমি মানে এনেকা মানে শুনাহে পাইছিলোঁ। প্ৰেমিক প্ৰেমিকাক উলংঘ কৰি ভয় ভাবুকিৰে ৰাজহুৱা স্থানত কৰিব দিলে যৌন কাৰ্য। যৌনতাৰ দৃশ্য মোবাইলত বন্দী কৰি প্ৰেমিক প্ৰেমিকাক ব্লেকমেইলিং পাঁচ নৰপিশাচৰ। সমগ্ৰ ৰাজ্যখনৰ সন্মুখতে লজ্জানত হ'ল বঙাইগাঁও। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আৰক্ষীৰ জালত পাঁচ লম্পট ক্ৰমে জিৰেন, শেবুৰাম, বিল্টু, সুনীত, ডালিম। এই ঘটনাৰ বিৱৰণ শুনিলে শিয়ৰি উঠিব আপোনাৰ গাৰ নোম। চৰম লজ্জাজনক ঘটনা এবাৰ সংঘটিত হ'ল আমাৰ এখন অসমতে। পাঁচ নৰপিশাচে যি কাণ্ড সংঘটিত কৰিলে সেয়া শুনিলে গৰম তেজ উঠলি উঠিব আপোনাৰ। ঘটনাৰ স্থান বঙাইগাঁৱৰ পঞ্চপুৰ কাছুৱা গাঁও সংযোগী ভূমেশ্বৰ পাহাৰৰ বৰজৰা ৱাটাৰফল এলেকা। প্ৰথমে এই পাঁচ নৰপিশাচক ভালদৰে চিনি থওঁ। এইকেইজনেই সেই পাঁচ নৰপিশাচ যিকেইজনে এখন প্ৰেমিক প্ৰেমিকাৰ সৈতে সংঘটিত কৰিলে দেশ কঁপাই যোৱা এই ঘটনা। কিছুদিন পূৰ্বে এখন প্ৰেমিক প্ৰেমিকাই ফুৰিবলৈ গৈছিল বৰজৰৰ এই ৱাটাৰফললৈ, য'ত এই পাঁচ নৰপিশাচ জঁপিয়াই পৰিছিল প্ৰেমিক প্ৰেমিকাৰ ওপৰত। প্ৰেমিক প্ৰেমিকাক ৱাটাৰফল থকা জংঘলত অকলে পাই প্ৰথমে ভয় ভাবুকি দেখুৱাই দুয়োকে উলংঘ হ'বলৈ বাধ্য কৰাইছিল এই পাঁচ নৰপিশাচে। পৰৱৰ্তী সময়ত জংঘলৰ মাজতেই এই পাঁচ নৰপিশাচে প্ৰেমিক প্ৰেমিকাক অনৈতিক কাণ্ড সংঘটিত কৰিবলৈ দি লাভ কৰিছিল আখৰিক তৃপ্তি। আনকি প্ৰেমিক প্ৰেমিকাৰ অনৈতিক কাৰ্য সংঘটিত কৰাৰ সময়ৰ সমগ্ৰ দৃশ্য বন্দী কৰিছিল মোবাইল কেমেৰাত। যি ভিডিঅ'ৰ জৰিয়তে ব্লেকমেইলিং কৰি দুয়োকে ধন দাবী কৰিছিল পাঁচ পাখণ্ডই। আনকি প্ৰেমিকক এটিএমলৈ টকা আনিবলৈও পঠিয়াইছিল। পৰৱৰ্তী সময়ত এই আপত্তিজনক ভিডিঅ' ভাইৰেল কৰি দিয়ে। যি ভিডিঅ' ভাইৰেল হৈ পৰাত সম্প্ৰতি আৰক্ষীয়ে চিনাক্ত কৰি আটক কৰিছে পাঁচ নৰপিশাচ ক্ৰমে জিৰেন চৰকাৰ, শেবুৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মনক। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বৰজৰা, এই বৰজৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল মানে আমি মানে বহুত লজ্জাজনক বৰ এটা ভয় লগা দিয়া মানে মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক। এইবাৰতো আপোনালোকে চবেই গম পায় ভিডিঅ' হিচাপে যিহেতু প্ৰচাৰিত হৈছে, ভাইৰেল হৈছে, গতিকে সেইটো মানে ক'ব লগা কথা নহয়, চবেই জানে এইটো বহুত বেয়া কথা। যিবিলাকে ভিডিঅ' চাইছে হয়তো চবেই জানে এইটো মানে এইটো মানুহক আৰু খুলি ভাঙি কোৱা কথা নহয়, ভাইৰেল হৈ গৈছে যিটো ভিডিঅ'টো। এই পাঁচ নৰপিশাচক সম্প্ৰতি মাৰাথন জেৰা অব্যাহত ৰাখিছে। এই পাঁচ নৰপিশাচৰ বাবে সমগ্ৰ ৰাজ্যখনৰ সন্মুখতেই লজ্জানত হৈছে বঙাইগাঁওবাসী। অতি শীঘ্ৰেই এই পাঁচজনক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে বঙাইগাঁৱৰ প্ৰতিজন সচেতন নাগৰিকে। মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক, মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। গোটেই ঘটনা সংঘটন আমি এনে শুনিছোঁ কিন্তু আমি মানে দেখা পোৱা নাই, গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়, কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয় সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ। এইবাৰ যিখিনি ঘটনা ঘটিছে অমানৱীয় ঘটনা, আৰু মই নিজে কিন্তু ভিডিঅ'টো পোৱা নাই, কিন্তু ভিডিঅ'টো পালে হয়তো মই ভালকৈ ক'ব পাৰিলোঁহেঁতেন, কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু গোটেই মানুহখিনিয়ে যিখিনি জানিছে তো বেয়া এটা কথা হৈছে, কাৰণ আমি নোপোৱাৰ আগতে যে ক্ৰাইম ব্ৰাঞ্চে গম পাইছে এইটোহে বেয়া কথা হৈছে। আমাৰ এখন মানে যিটো মানে আমাৰ জাগা আৰু অঞ্চল এইটো এটা বহুত বদনামীয় হৈছে
আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।